ৰাজ্যজুৰি বৃহস্পতিবাৰে গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ ভাইটিকা পালন কৰা হ'ল। ভাইটিকা উপলক্ষে অসম খছ মহাসভাৰ উদ্যোগত সমূহীয়া ভাইটিকা পালন। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী তিনিকুটিত পালন সমূহীয়া ভাইটিকা। এই পবিত্ৰ উৎসৱত ভাতৃ-ভগ্নীৰ মাজত থকা মৰম ভাতৃত্ববোধ উজাগৰ হোৱা দেখা যায়। প্ৰাচীন কালৰে পৰা যুগ যুগ ধৰি ভাৰত তথা বিশ্বতে বসবাস কৰা গোৰ্খাসকলে অতি উল্লাহ মালহেৰে ভাইটিকা পালন কৰি আহিছে। এইটো আমাৰ এক অভিনৱ উৎসৱ, যাক আমি জাতীয় উৎসৱ বুলি কওঁ। ইয়াক আমি ভাই আৰু ভগ্নীৰ মাজৰ এটা প্ৰেম স্নেহ এনাজৰীৰ এটা বন্ধন বুলি আমি ইয়াক অভিহিত কৰোঁ। যিহেতু তিয়াৰৰ এটা বিশেষত্ব আছে। তিয়াৰ বুলি ক'লে আমাৰ মূলতঃ 5 দিন হয়। প্ৰথম দিনাক আমি কাক তিয়াৰ বুলি কওঁ, যিটো কাহৰি চৰাইৰ পৰা লৈ কুকুৰ তিয়াৰ দ্বিতীয় দিন হয়। তেনেকৈ তৃতীয় দিনটো আমি গাই তিয়াৰ বুলি কওঁ, চতুৰ্থ দিনটো আমি গৰু তিয়াৰ আৰু অন্তিম দিনটো ভাই তিয়াৰ, যি তিয়াৰৰ পিছতে আমি আমাৰ উৎসৱটো অন্ত হৈ গ'ল বুলি আমি ক'ব বিচাৰোঁ। গোৰ্খা সম্প্ৰদায় আমি যুগৰ পৰা মানি লৈ আহিছোঁ। আমাৰ সম্পৰ্কটো দাদা ভাই ভণ্টিৰ থাকে। মা ভাই বা বাইদেউ চবেই লগ লাগি হৈ আমি এই উৎসৱটো পালন কৰোঁ। তাৰপিছত দেউচি খেলোঁ, ফূৰ্তি কৰোঁ। আমাৰ এইটো গোৰ্খা সম্প্ৰদায় পৰম্পৰা মানি লৈ আনিছোঁ। আজি ভাইটিকা সম্পূৰ্ণ গোৰ্খা জাতিৰ এটি প্ৰধান উৎসৱ। ইয়াত ভগ্নীসকলে আচলতে ভগ্নীসকলৰ ঘৰত গৈ দাদা বা ভাইটিয়ে ভাইটিকা গ্ৰহণ কৰে আৰু আশীৰ্বাদ লয়। উভয় পক্ষৰ মাজত আজীৱন এটা মিলা প্ৰীতিৰ বান্ধোন কটকটীয়া কৰি ৰাখে। তো আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ গোৰ্খা জনগোষ্ঠীৰ মাজত যিটো আমি দেউচি কওঁ, দেউচিক নানা ধৰণে বিকৃত কৰি ডিজে ইত্যাদি লৈ দেউচি খেলা দেখা যায়। প্ৰকৃতাৰ্থত ডিজে লৈ দেউচি যদি খেলে, তাক আমি অসম খছ মহাসভাই কিন্তু আমাৰ এই দেউচি সংস্কৃতিটোক বিকৃত কৰা বুলিহে আমি কওঁ। কিয়নো ই হৈছে সম্পূৰ্ণ লোককৃষ্টি, লোকসংস্কৃতি। লোকসংস্কৃতিক ডিজে বা অন্যান্য আধুনিকতা তাত সমাৱেশ কৰি যদি আমি লৈ যাওঁ, তেতিয়াহ'লে আমাৰ যিটো লোক সংস্কৃতিত ব্যাঘাত জন্মিব। সেয়ে আমি সকলোকে অসমবাসীকে আমি আহ্বান কৰোঁ যে আমাৰ যিটো ভাইটিকা যিটো পৰম্পৰা, এই পৰম্পৰাটো যাতে শব্দটো কোনো ভাষাত ট্ৰান্সলেট নহয়, ভাই ফুটা বা ভাই দোজ বা দীপাৱলী ভাতৃ দ্বিতীয়া নহয়, আমি আমাৰ যিটো গোৰ্খা জনগোষ্ঠীৰ মূলতঃ ভাইটিকা হিচাপে ৰখাটো আমি সকলোকে আহ্বান কৰোঁ।